আদিবাসী কোঅৰ্ডিনেশ্যন কমিটিয়ে আজি কোকৰাঝাৰ ডিমলগাঁও খেলপথাৰৰ পৰা আৰম্ভ কৰিছে ৰেলীটো। তাৰপিছত যে গ্ৰীণ ফিল্ডত আহি ইয়াত নিজৰ দাবী লৈ ইয়াত ভাষণ বা দাবী বিভিন্ন বেনাৰ লৈ ইয়াত শ্লোগান দিছে। অতি সোনকালে শ্বিডিউলিং লাগে। মই প্ৰথমতে খবৰ কৰিম ইয়াত বিভিন্ন ঠাইৰ পৰা আস্থাৰ নেতৃত্বত আজিৰ যে ৰেলী, এই ৰেলীৰ 5টা ইছ্যু লৈ ইয়াত কৰা হৈছে। এই পৰিৱেশ কোকৰাঝাৰ দেখাবৰ কাৰণে কোকৰাঝাৰৰ বিভিন্ন ঠাইৰ পৰা কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি আদিবাসীৰ নিজৰ কালচাৰটো ইয়াত লৈ আনি এতিয়া প্ৰতিবাদ কৰি আছে। ইয়াত যিমান লিডাৰসকলে আছে, লিডাৰসকলে ST লৈ প্ৰতিবাদ কৰি আছে। অতি সোনকালে চৰকাৰে আদিবাসীৰ কাৰণে আদিবাসী দিব লাগে। বিভিন্ন যে ষ্টেটত আদিবাসীসকল ST ষ্টেটাছত আছে, কিন্তু আমাৰ অসমত এতিয়ালৈকে ST নাই। এই পৰিৱেশ শ্বেডুলিঙৰ কাৰণে ৰাইজৰ লগত এতিয়া শ্লোগান দি থকাটো আমি দেখিবলৈ জানিবৰ কাৰণে চেষ্টা কৰিম। কোকৰাঝাৰ জিলাৰ বা কিমান ঠাইৰ পৰা আহিছে লিডাৰসকলে, কিমান হাজাৰ হ'ল আজিৰ যে প্ৰতিবাদ, ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম। পাউল টুডু আছে, কি ক'ব আজিৰ প্ৰতিবাদ লৈ কি ক'ব? প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, সঁচাকৈ আপোনালোকে আজি চাই আছে হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম হৈছে, আৰু সেই সমাগমৰ এটাই কাৰণ হৈছে যেহেতু আদিবাসী ওৰা মুণ্ডা সান্তাল খাৰিয়া হয় ইত্যাদি 36টা জনগোষ্ঠী যোনটো আছে, এখেতসকল পূৰ্বপুৰুষৰ পৰা আমাৰ অসমৰে বাসিন্দা হয়। কিন্তু আজিৰ দিনত এছাম জনজাতীয় লোকে কৈ আছে যে প্ৰব্ৰজনকাৰী হয়। প্ৰব্ৰজনকাৰী চবেই হয় অসমত, কিন্তু প্ৰথম প্ৰব্ৰজনকাৰী হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ, আৰু সেই অষ্ট্ৰিক আৰু দ্ৰাবিড় মূলৰ মানুহেই হৈছে সান্তাল ওৰা মুণ্ডাসকলে। তো এইসকল মানুহ আজিৰ দিনত চাবলৈ গ'লে এই আমাৰ অসমৰ পৰা ৱেষ্ট বেংগলত গ'লে ৱেষ্ট বেংগলত ST মৰ্যাদা পাইছে, আপাৰ আছামত যদি ত্ৰিপুৰা অৰুণাচলত যায় সেইফালে ST মৰ্যাদা পাইছে। কিন্তু আমাৰ এই অসমত ডিপ্ৰাইভ কৰি ৰাখিছে। আজিলৈকে আমাক জনজাতীয়কৰণ প্ৰতিহত কৰা নাই। তো আমি এইবুলি শুনিবলৈ পাইছোঁ যিহেতু অহা 25 নৱেম্বৰ তাৰিখত অসম বিধানসভাই প্ৰতিবেদন দাখিল কৰিবলৈ গৈ আছে আমাৰ আদিবাসীৰ ক্ষেত্ৰত। তো এইটোৰ ক্ষেত্ৰত কিছুমান ব্যক্তিয়ে জোৰদাৰ বিৰোধ কৰি আছে। এইটো কাৰণে মই এখেতসকলক সকীয়াই দিব বিচাৰোঁ। লগতে আমাৰ অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যাতে 25 তাৰিখৰ যোনটো প্ৰতিবেদন আপোনালোকে দাখিল কৰে, এই প্ৰতিবেদন সকীয়াকৈ চান্তাল চিন্তাল হিচাপে, উৰা হিচাপে, মুণ্ডা হিচাপে আপোনালোকে আমাৰ প্ৰতিবেদনটো পঠাই দিয়ক। আৰু যোনটো লৈ আমি ইমান দিন ধৰি ডিপ্ৰাইভ হৈ আছোঁ, এইটো যাতে আমি প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হয়। লগতে যিহেতু ডক্টৰ বাণীকান্ত কাকতি ইতিহাস হিষ্টৰী লিখি গৈছিল, দ্য কামাখ্যা ভাৰ্চেছ কিতাপত লিখাই আছে যে কিছুমান মানুহ কৈ আছে যে আমি 200 বছৰ পুৰণি, কিন্তু নহয়, আমি 5000 বছৰ পুৰণি মানুহ ইয়াৰ বাসিন্দা হয়। যিহেতু কামৰূপ এটা উদাহৰণ হৈছে কামৰূপ গুৰুটো আমাৰ সান্তালসকলৰ এটা গুৰু আছিল, ইয়াৰ পৰা কামৰূপ নামটো আহিছে। তেনেকুৱা বহুত উদাহৰণ আছে, কিন্তু সেই মানুহবিলাকক আজি ইয়াত জনজাতিকৰণ প্ৰক্ৰিয়াটো পাবলৈ সক্ষম হোৱা নাই বা চৰকাৰে দিয়া নাই। এইটোক লৈ আমি আজি ইমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছোঁ যাতে 25 তাৰিখত প্ৰতিবেদনটো ভালকৈ পঠাই দিয়ে আৰু আমি জনজাতি পাবলৈ সক্ষম হয়। আৰু আজিৰ দাবীসমূহ হৈছে আমি শীঘ্ৰেই জনজাতিকৰণ পাব লাগে, লগতে মাটিৰ পট্টা আমাৰ নামত হ'ব লাগিব। যিহেতু 3টা জেনেৰেশ্যন ডকুমেণ্টছ খুজি আছে BTC গভৰ্ণমেণ্টে, 3টা জেনেৰেশ্যন হাতাও কৰি এটা জেনেৰেশ্যন আনিব লাগে। যিহেতু এই সান্তাল ওৰা মুণ্ডাবিলাক চবেই ST, কিন্তু এতিয়া কিবা কাৰণত ইয়াত ডিপ্ৰাইভ কৰি ৰাখিছে। এই 3 জেনেৰেশ্যনটো হাতাও কৰি এটা জেনেৰেশ্যন আনিব লাগে। লগতে বহুত ফৰেষ্ট ভিলেজ আছে, ফৰেষ্ট ভিলেজক যিহেতু ইনক্লুজাৰত আছে, এই ইনক্লুজাৰ ভিলেজ অতি সোনকালে ৰিকগনাইজত কনভাৰ্ট কৰিব লাগে। লগতে চাহ হাজিৰাটো আজিৰ দিনত বহুত কমেই পাই আছে, এইটো 591লৈকে বৃদ্ধি কৰিব লাগে। আৰু আমাৰ বহুত ৰাজনীতিক ফালে বা আমাৰ অৰ্থনৈতিক ফালে আমাৰ আদিবাসী বহুত পিছপৰা, এইটোৰ ক্ষেত্ৰত যাতে আমি আগবঢ়াই যাব পাৰোঁ, এইটোৰ ক্ষেত্ৰত যাতে আমাক সুযোগ দিয়ে। লগতে যোনটো 3% ৰিজাৰ্ভেশ্যন আছে, এই ক্ষেত্ৰতো আমাৰ অৰিজিনেল আদিবাসীসকল আজিলৈকে পাবলৈ সক্ষম পোৱা নাই। এইটোৰ ক্ষেত্ৰত যাতে আমাৰ আদিবাসী ৰাইজে সক্ষম পায় বা নিযুক্তি পায়। লগতে ভূমিপট্টা প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত আজি 8টাকৈ আদিবাসী সংগঠনে ৰাজপথ কপালে কোকৰাঝাৰত।